আৰু ইফালে হাজোৰ দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ শ শ বিঘা ভূমি সন্দেহজনক লোকে দখল কৰাৰ অভিযোগ খিলঞ্জীয়া গো ম'হ পালকক ভয় ভাবুকিৰে গ্ৰেজিং ৰিজাৰ্ভৰ পৰা খেদি পঠিয়াই সন্দেহজনক লোকে বাথানৰ হৰি দাস নামৰ এজন ম'হ পালকে ৰিজাৰ্ভত ম'হ চৰাবলৈ নিয়াৰ বাবে ফোনযোগে ভাবুকি দিয়া আব্বাছ আলী নামৰ এজনে আব্বাছ আলীৰ নেতৃত্বতে গ্ৰেজিং ৰিজাৰ্ভত সন্দেহজনক লোকৰ দপদপনি বুলি অভিযুক্ত আব্বাছ আলী পেছাত এজন শিক্ষক মাতব্বৰ আব্বাছৰ নেতৃত্বত একাংশই খিলঞ্জীয়াক ভয় ভাবুকি দি অহাৰ অভিযোগ উত্থাপিত হৈছে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী হাজোৰ বিশ্বনাথ মেধিয়ে ৰিজাৰ্ভখনৰ 22,000 বিঘা ভূমি স্থানীয় গো ম'হ পালকসকলৰ বাবে সংৰক্ষণ কৰিছিল সম্প্ৰতি একাংশ সন্দেহজনক লোকে দুকনীয়া গ্ৰেজিং ৰিজাৰ্ভৰ ভূমি দখল কৰি খেতি বাতি কৰি অহাৰ লগতে নিগাজিকৈ থাকিবলৈ লোৱাত সমস্যাত পৰিছে স্থানীয় গো ম'হ পালকসকল গ্ৰেজিং ৰিজাৰ্ভত চলা অবৈধ দখল অচিৰে উচ্ছেদ চলোৱাৰ দাবী জনাইছে গো ম'হ পালকসকলে আব্বাছ আলীজন কি তাৰে মাতবৰ আৰু মিয়া এটা আৰু তেখেতৰ বাপেক আছিল নিংনিমাৰীৰ পৰা আৰু ক'ৰ পৰা আহিছে সেইটো তদন্ত হ'ব লাগে সেইটো মই ডিচিক দিম লিখি কিনে পুৰা তদন্ত হ'ব লাগিব আৰু তেখেতে এখন ভুৱা ফাৰ্মাচী খুলি মানুহৰ লগত হেতালি খেলাই আছে সেইটো ডিচিক জনাম সেইটো বন্ধ হ'ব লাগিব তেওঁলোকৰ পেছাত এজন মাষ্টাৰ চাকৰি কৰে কিন্তু তেখেতে চাকৰিত অফিচত নাযায় এই ৰকমে দালালি কৰি ঘূৰি থাকে তেখেতে এতিয়া মিয়াৰ দপদমনি চলিছে তাৰ লগত আমাৰো অসমীয়া মানুহ কেইজনমান আছে তেখেতসকলে তাৰ পৰা পইচা খাব পাৰে খাই পেলাই তেখেতসকলে এই কামটো কৰি আছে এতিয়া অস্তিত্ব মানে খেদি দিলে মানুহ আমাক খিলঞ্জীয়া মানুহ খেদি দিলে কিন্তু তেখেতসকলৰ সেইখানি চেতনাই আমাৰ এইখিনি অসমীয়া মানুহ হয় আমাক কিয় খেদিব দিম কিন্তু তেখেতসকলে হেৰি কৰিব দিছে ফোন কৰিব দিছে মিয়া ৰাজত্ব চলাৰ কাৰণে কিন্তু মই আপোনালোক স্পষ্ট কৰিলোঁ ছাত্ৰ সন্থা আৰু আপোনালোক জীয়াই থকালৈকে আমি থকালৈকে আমি দুকনীয়া গেজিং তাতে মিয়াৰ দপদপনি চলিব নিদিম কোনোদিন মিয়াৰ বদন মানে কি আৰু পাৰিলে আমাক মানুহক মাৰিব মোক বিচাৰি থাকে মাৰিব গেলি তাতে মোক মই সেইকাৰণে আজি এছডিচি মহক কৈছোঁ যদি আপুনি যদি মোক যদি চিকিউৰিটি নিদিয়ে তেতিয়াহ'লে মই চিএমৰ তাক যাম মই চিকিউৰিটি লাগব মোক চিকিউৰিটিৰ মোৰ প্ৰয়োজন আপোনাৰ মোক বিচাৰি থাকে সিহঁতে সমগ্ৰ বিশ্বৰ চকু এতিয়া অসমৰ ভূখণ্ডত গোৱালপাৰা দুখন পাহাৰৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে ৰেয়াৰ আৰ্থ এলিমেণ্টছ অৰ্থাৎ দুষ্প্ৰাপ্য খনিজ সম্পদ আধুনিক বিশ্বৰ প্ৰায় সকলো অত্যাধুনিক প্ৰযুক্তিৰ মূল ভেটি হৈ উঠা কেতবোৰ দুষ্প্ৰাপ্য খনিজৰ বৃহৎ ভাণ্ডাৰৰূপে চিহ্নিত হৈছে অসমৰ ভূখণ্ড অসমৰ ভূগৰ্ভস্থ সম্পদক লৈ এতিয়া চুবুৰীয়া চীনক প্ৰত্যাহ্বান জনাব পৰাকৈ সমৰ্থবান হৈ পৰিছে ভাৰতবৰ্ষ গোৱালপাৰাৰ ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয় আৰু আগিয়াৰ সিজুকোনা পাহাৰত সন্ধান পোৱা গৈছে দুষ্প্ৰাপ্য খনিজ সম্পদৰ ভূগৰ্ভত সন্ধান পোৱা গৈছে লিথিয়াম গ্ৰেফাইট কোবাল্ট আৰু ভিনাডিয়ামৰ ভাৰতৰ ভূতাত্ত্বিক জৰীপ সন্থা GSI সন্ধান লাভ কৰিছে দুষ্প্ৰাপ্য এই খনিজ সম্পদসমূহৰ বিশেষকৈ বিদ্যুৎ চালিত বাহন বেটাৰী উদ্যোগ মোবাইল লেপটপ ক্ষেপণাস্ত্ৰ ভিন্ন যুদ্ধাস্ত্ৰ মহাকাশ গৱেষণা আদিত ব্যৱহাৰ হ'ব এই খনিজ সম্পদসমূহ ভাৰত চৰকাৰৰ নেশ্যনেল ক্ৰিটিকেল মিনাৰেল মিছনে 2024-25 বৰ্ষত আৰম্ভ কৰা খনিজ পদাৰ্থৰ সন্ধান অভিযান চলিব 2030 পৰা 31 বৰ্ষলৈ যাৰ বাবে ভাৰত চৰকাৰে আবণ্টন দিছে 16,300 কোটি টকা গোৱালপাৰাৰ 1 পৰা 5,000 ppm খনিজ পদাৰ্থৰ ব্যৱহাৰৰ বাবে এডভান্টেজ আছামৰ দ্বিতীয় সংস্কৰণত দেশ বিদেশৰ কেইবাটাও কোম্পানীৰ সৈতে 46 লাখ কোটি টকাৰ চুক্তি সম্পাদন হৈছে এই কৌশলগত খনিজসমূহৰ ক্ষেত্ৰত এতিয়াও ভাৰতকে ধৰি বিশ্বৰ বহু দেশে চীনৰ ওপৰতে নিৰ্ভৰশীল হৈ আছে এই পদাৰ্থসমূহ মোকলাব পাৰিলে চীনক প্ৰত্যাহ্বান জনাব পাৰিব ভাৰতে মোৰ পিছফালে এইখন যি পাহাৰ আপোনালোকে দেখিছে হিলৰে আবৃত প্ৰকাণ্ড হিলেৰে আবৃত এইখন হৈছে টুক্ৰেশ্বৰী পাহাৰ আৰু প্ৰায় 350 বছৰ পুৰণি এই পাহাৰখনৰ ভূগৰ্ভটো এই অমূল্য আচলতে দুষ্প্ৰাপ্য অমূল্য খনিজ সম্পদৰ তথ্য তেখেতসকলে লাভ কৰিছে গতিকে বিজ্ঞানৰ শিক্ষক এগৰাকী আছে তেখেতৰ পৰা মই পোনে জানিবৰ কাৰণে চেষ্টা কৰিম এয়া আচলতে সেউজীয়া বুলি গোৱালপাৰা জিলাক জনা যায় প্ৰাকৃতিক পৰিৱেশৰ কাৰণে আৰু এই যি তথ্য পোহৰলৈ আহিলে শেহতীয়াভাৱে গোৱালপাৰা জিলাবাসী কিন্তু যথেষ্ট উৎফুল্লিত হৈ পৰিছে হয় গোৱালপাৰাবাসী আমি যথেষ্ট উৎফুল্লিত যিটো আমি খবৰ পাইছোঁ যোৱাকালি আমি নিউজটো পাইছোঁ বাৰু চ' নিউজটোৰ ওপৰত আমি ভালকৈ বিশেষ আমি আলোচনা চৰ্চা কৰিলোঁ আমি গম পালোঁ যে 2024-25 পৰা 2030-31 বৰ্ষলৈকে আমাৰ যিটো ৰাষ্ট্ৰীয় ক্ৰিটিকেল মিনাৰেলছৰ গৱেষণাৰ আণ্ডাৰত আমাৰ ভাৰত চৰকাৰে যিটো গৱেষণা চলাইছে তাৰ ভিতৰত আমাৰ 3 মাহ পূৰ্বে আমাৰ টুক্ৰেশ্বৰী দেৱালয় আৰু সিজুকোনা পাহাৰত এটা গৱেষকৰ দল আহিছিলে আৰু দলে আহি এটা গৱেষণা কৰাৰ ফলত আমি এইখিনি গম পাইছোঁ যে আমাৰ ইয়াতে কিছুমান দুষ্প্ৰাপ্য দুৰ্লভ আমাৰ খনিজ পদাৰ্থ আছে যিটো আমাৰ ৰেয়াৰ আৰ্থ এলিমেণ্টছ বুলি কোৱা হয় তাৰ ভিতৰত ভেনেডিয়াম আপোনাৰ লিথিয়াম কোবাল্ট গ্ৰেফাইটৰ অনুসন্ধান পোৱা গৈছে আৰু নিশ্চয়কৈ যদি এই কেইটা বস্তু যদি আমাৰ ইয়াতে অনুসন্ধান পোৱা গৈছে নিশ্চয়কৈ আমি আমাৰ দেশ ভাৰতবৰ্ষ বহুত বছৰ
আগলৈকে আগবাঢ়ি যাব কাৰণ কি কামত ব্যৱহাৰ কৰিব এইবোৰ আপোনাৰ যদি আমাৰ ইলেক্ট্ৰিক ভেহিকেল আছে সেইবোৰ এইখিনি সময়ততো যথেষ্ট কাৰণ পেট্ৰল ডিজেলৰ নাটনি দেখিবলৈ এইখিনি সময়ত আমাৰ বহুত দৰকাৰ হৈ আছে আমাৰ যিটো মডাৰ্ণ জামানা আহি গৈছে আপোনাৰ যেনেকৈ মোবাইল ফোন আমাৰ ইলেক্ট্ৰনিক্স গেজেট যিবোৰ আছে গোটেইখিনি আমাৰ ইয়াৰ ওপৰতে নিৰ্ভৰ আৰু এইবোৰৰ মেইনলি আমাৰ যিটো কি হয় এইবোৰ গোটেইখিনি চীন দেশৰ পৰা আগতে আহিছিলে এতিয়া যদি আমি নিশ্চয় আমাৰ ভাৰতবৰ্ষত আমাৰ এইবোৰ পোৱা যায় নিশ্চয়কৈ আমাৰ কাৰণে ভাল খবৰ হয়তো আমাৰ দেশৰ যিখিনি আমাৰ যুদ্ধৰ ক্ষেত্ৰতে হওক বা আমাৰ চিকিৎসা বিভাগতে হওক এইবোৰ বাৰুকৈ এইবোৰৰ ব্যৱহাৰ হ'ব আৰু যাৰ ফলত আমাৰ ভাৰতবৰ্ষবাসীয়ে বহুতখিনি মানে লাভ হ'ব ইয়াৰ পৰা আমি হয়তো কল্পনাও কৰিব নোৱাৰিম ভাৰতবৰ্ষ কোন শিখৰত গৈ উপস্থিত হ'ব হয় আমি কল্পনাও কৰিব নোৱাৰিম যদি আমাৰ এনেকুৱা হয় হয়তো আমি চীনকো আমি পিছফালে যাব পাৰিম কাৰণ যিটো হাৰত আমাৰ এই যে ৰেয়াৰ আৰ্থ এলিমেণ্টছ কেইটা আমাৰ ৰপ্তানি হয় বা আমাৰ চীনৰ আমি দেখিব পাইছোঁ যে কেইবছৰৰ পৰা আমাৰ বন্ধ কৰি দিছে বেছিকৈ ৰপ্তানি কৰাও নাই তো সেই ক্ষেত্ৰত যদি আমাৰ ভাৰতবৰ্ষত যদি আমি তেনেকুৱা বস্তু আমাৰ ইয়াৰ পৰা সন্ধান পোৱা যায় তেতিয়াহ'লে বহুত ভাল খবৰ আমাৰ কাৰণে দিনৰ পোহৰতে অন্ধকাৰচ্ছন্ন হৈ পৰিল হোজাই হঠাৎ অহা প্ৰচণ্ড ধুমুহা তথা বৰষুণৰ ফলত হাহাকাৰ লাগে পথচাৰীসকলৰ ধূলি ধুমুহাৰ ফলত বহু সময় ধৰি হোজাইত ব্যাহত হৈ পৰে সাধাৰণ জনজীৱন ধুমুহাই উৰুৱাই নিয়া ধূলি বালিৰ বাবে বহু সমস্যাত পৰে পথচাৰী বৰ্তমানলৈকে তীব্ৰ বেগত বলি আছে ধুমুহা বতাহ হোজাইৰ দৃশ্য দেখুৱাইছোঁ আৰু হঠাৎ অহা প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত পথচাৰীত হাহাকাৰ লাগিছে যাতায়াত ব্যাহত হৈ পৰিছে বাইক বা অন্য বাহন দুচকীয়া বাহন চলাবলৈ অসুবিধা হৈ পৰিছে বাহনসমূহ ৰৈ গৈছে স্তব্ধ হৈ পৰিছে দিনৰ পোহৰত ধূলিৰ ধুমুহা আৰম্ভ হৈছে দৃশ্য দেখুৱাইছোঁ প্ৰচণ্ড ধুমুহা আৰু এয়া ধূলিৰ ধুমুহাৰ ফলত বহু সময় ধৰি ব্যাহত হৈ পৰিছে সাধাৰণ জনজীৱন কংগ্ৰেছক তীব্ৰ সমালোচনা বিধায়ক অখিল গগৈ কংগ্ৰেছে বিৰোধী দলপতি বাছনি কৰিব নোৱাৰাটো অতি দুৰ্ভাগ্যজনক ৰাইজৰ দলে এঘণ্টা বহি সিদ্ধান্ত ল'ব পাৰিলেহেঁতেন বুলি অখিল গগৈৰ মন্তব্য সময়মতে সিদ্ধান্ত ল'ব নোৱাৰাৰ বাবে নিৰ্বাচনত হাৰিল কংগ্ৰেছ গৌৰৱ গগৈ নিজকে ৰজা বুলি ভবাৰ বাবেই কংগ্ৰেছৰ পৰাজয় হৈছে লুৰিণজ্যোতি গগৈকো পুনৰ সমালোচনা কৰে বিধায়ক অখিল গগৈ আঞ্চলিকতা বাদৰ বাবে লুৰিণজ্যোতি গগৈয়ে বডি লেংগুৱেজ সলনি কৰিব লাগিব বুলিও মন্তব্য কৰিলে অখিল গগৈ বেয়া কথা হৈছে চৰকাৰে শপতো ল'লে বিধায়কবিলাকেও শপত ল'লোঁ চৰকাৰে মন্ত্ৰীসভাও বনালে আৰু প্ৰথমখন বিধানসভাৰ অধিৱেশন হৈ গ'ল অথচ কংগ্ৰেছে এতিয়ালৈকে বিৰোধী দলৰ দলপতি নিৰ্বাচন কৰিব পৰা নাই এইটো নিশ্চিতভাৱে এটা দুৰ্ভাগ্যজনক ঘটনা আৰু মই আশা কৰিম যিমান সোনকালে পাৰে এইটো শেষ কৰি পেলোৱা দৰকাৰ আমাৰ দল হ'লেতো আমি 1 ঘণ্টা বহিলোহেঁতেন আটাইকেইজন বিধায়কক সুধিলোহেঁতেন যে কোনজন বিৰোধী দলপতি হ'লে আটাইতকৈ ভাল হ'ব কওক তেতিয়াহ'লে ক'লেহেঁতেন হাত দাঙিবলৈ দিলোহেঁতেন একবাৰ খুব বেছি যে কোনে কাক ছাপোৰ্ট কৰে যদি দুজন ওলায় হাত দাঙিবলৈ দিলোহেঁতেন যাৰ বেছি ছাপোৰ্ট আছে তেওঁকে দি দিলোহেঁতেন চিম্পুল কথা আছিলে কংগ্ৰেছে এই একেটা কাম আপোনালোকক মই কৈছোঁ নহয় যে কংগ্ৰেছ হৰাৰ এটা প্ৰধান এইবাৰ নিৰ্বাচনত এটা হৰাৰ প্ৰধান কাৰণ হ'ল গোটেই দিল্লীৰ ওপৰত নিৰ্ভৰশীলতা আৰু সাংঘাতিক ধৰণৰ গৌৰৱ গগৈৰ মানে কি ক'ব ব্যুৰ'ক্ৰেটিক চেঞ্চ একদম এজন মানে পলিটিচিয়ান যেন নহয়